স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা মই কষ্টিউমত আছো মই মেকআপত আছো মোৰ নতুন সিৰিয়েল সূৰজমুখী আহি আছে খুব সোনকালে আপোনালোকৰ মাজলৈ মই শুটিংত আছো আৰু শুটিংৰ মাজতে মই আজি আপোনালোকলৈ ভিডিওটো বনাইছো আৰু মোৰ নতুন সিৰিয়েলৰ আপডেট মই আপোনালোকক দিম আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব বুলি মোৰ আশা আছে মই এতিয়া সেটত আছো আৰু সেই কাৰণে মই এনেকা কষ্টিউমত আছো মেকআপত আছো গতিকে এটা খুব সুন্দৰ চৰিত্ৰ খুব সুন্দৰ এটা কাহিনী আৰু খুব এখন সুন্দৰ ঘৰ খুব এখন সুন্দৰ মৰম লগা এটা কাহিনীৰে আমি আহি আছো আপোনালোকৰ মাজলৈ সূৰজমুখীলৈ আৰু মোৰ লগত বহু শিল্পী আছে আপোনালোকৰ চিনাকি বহু শিল্পী আছে মই আশা কৰো আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি আহি আছো ৰং চেনেলত কেতিয়া আহিম কোন তাৰিখৰ পৰা আহিম আৰু কিমান সময়ত আহিম মই সেইখিনি আপডেট আপোনালোকক দিম কিন্তু এতিয়া আমি মই আজি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো এটা বেলেগ সমস্যাৰ বিষয়ে যেটো সমস্যাই আমাৰ প্ৰায় মানে বহু মানুহক আমাক অশান্তি দি থাকে কিন্তু আমি খোলাকে পাতিব নোৱাৰো বা ক'ব নোৱাৰো আৰু এনেকুৱা ধৰণৰো কেতিয়াবা হয় যে আমি ডায়েট কৰি আছো কিন্তু আমাৰ ওজন নকমা হৈ যায় সেই কাৰণেও এই সমস্যাটো যেটো সমস্যাৰ বিষয়ে আজি আমি কথা পাতিব বিচাৰিছো সেই সমস্যাটোৰ কাৰণেও কেতিয়াবা ওয়েট নকমা হৈ যায় আৰু বহু এনেকুৱা ধৰণৰ কথা আছে বহু ডায়েট কৰাৰ পিছতো এইবিলাক সমস্যা দেখা দিয়ে আৰু এই গোটেই সমস্যাখিনি কথা মই প্ৰথমতে নিজে ভুগিছিলো যেতিয়া মই প্ৰথম ডায়েট আৰম্ভ কৰিছিলো যেতিয়া মই নাজানিছিলো গোটেই কথাখিনি কেনেকৈ ইয়াক কেনেকৈ এই সমস্যাৰ পৰা কেনেকৈ উলিয়াব পাৰিম কেনেকৈ এই সমস্যাটো মই কিয়ৰ কৰিব পাৰিম এই কথাটো নাজানিছিলো কিন্তু লাহে লাহে মই বুজি পোৱা হলো আৰু মই কৰা হলো আৰু আজি সময়ত মই একদম সম্পূৰ্ণ সেই সমস্যাটোৰ পৰা দূৰত গতিকে মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই সমস্যাটো কি সেই বিষয়ে আমি কথা পাতিব বিচাৰিছো ডাক্তৰৰ ওচৰলৈ গ'লে ডাক্তৰে দৰব দিব খাব ভাল হ'ব কিন্তু আকৌ পিছত হয় আজি কথা পাতিব বিচাৰিছো যে আমাৰ যদি পেটটো সাফা নহয় তেতিয়াহলে আমাৰ ওয়েট কেতিয়াও নকমে আৰু পেট সাফা নহয় মানে আমাৰ যদি কনষ্টিপেশন হোৱাৰ লগে লগে আমাৰ শৰীৰৰ যিখিনি আৱৰ্জনা সেই আৱৰ্জনাখিনি ওলাই নাযায় ভালকে আৰু যাৰ ফলত আমাৰ শৰীৰৰ ওজন কমাত অসুবিধা হৈ পৰে ওজন নকমা হয় কিন্তু এটা কি উপায় আছে ডাক্তৰৰ ওচৰলৈ গ'লে ডাক্তৰে মেডিসিন দিব আৰু মেডিসিন খাই সুফল পাইছে যদি পায় যদিও আকৌ পিছত আকৌ হয় তেনেকুৱা গতিকে এনেকুৱা ধৰণৰ কি কথা আছে যেটো কৰিলে আমি আমাৰ পেট ভালকে সাফাকে ৰাখিব পাৰিম আৰু আমাৰ ওজন কমাত আমাৰ সহায় হ'ব গতিকে এই কনষ্টিপেশন দূৰ কৰিবৰ কাৰণে প্ৰথম আৰু প্ৰধান কথাটোৱে হৈছে পানী খুব ভালকে খাব লাগে এটা কথাটো হৈছে যে বহুতে কয় যে মই পানী খাওঁই মই দিনটোত 2 লিটাৰ পানী খাওঁ 2.5 লিটাৰ পানী খাওঁ 3 লিটাৰ পানী খাওঁ কিন্তু মই ক'ব বিচাৰো যে যিসকলে পানী খাওঁ বুলি কয় তেখেতসকলে এনেকে বটল লয় বা গিলাস লয় এনেকে গিলি পেলাই খাই দিয়ে পানী খাওঁতে সদায় এটা কথা মন কৰিব লাগে যে মুখৰ সালাইভা যিখিনি লেলাউটি মুখৰ ভিতৰত থাকে সেইখিনি পানীত যাতে মিক্স হৈ পেলাই পানীত যাতে মিহলি হৈ পেলাই পেটলৈ যায় কাৰণ মুখৰ যিটো সালাইভা মুখৰ যিটো লেলাউটি সেইটোৱে হজম কৰাত সহায় কৰে আৰু এই হজম কৰিবৰ বাবে পানীখিনি হজম কৰিবৰ বাবেও এটা হজম এটা প্ৰক্ৰিয়া আছে গতিকে পানীখিনিও হজম হ'ব লাগে গতিকে যেতিয়াও পানী খোৱা যায় পানী খাওঁতে চিপকে খাব লাগে আৰু যিমান পৰা যায় মুখখনত ঘূৰাই মুখৰ লেলাউটিখিনি যাতে পানীৰ লগত মিক্স হয় আৰু সেইখিনি যাতে পেটলৈ যায় সেইটো চিন্তা কৰিব লাগে পানী কেতিয়াও একেলগে বহুত খাই দিব নালাগে কাৰণ একেলগে বহুত খাই দিয়াৰ লগে লগে আমাৰ শৰীৰৰ ভিতৰত থকা যিবিলাক কোষে পানীখিনি এবজৰ্ব কৰিব লাগিছিল সেইবিলাকে নকৰা হয় আৰু এফালে মুখেৰে খাই দিয়াৰ পিছত এফালে ইউৰিনত পাছ হৈ গুচি যায় গতিকে পানীখিনি শৰীৰত উপযুক্তভাৱে উপযোগী হৈ থাকিবলৈ হলে মুখৰ লেলাউটিৰ লগত চিপকে পানী খাব লাগে 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰত আধা গিলাস বা 1 গিলাস পানী খাব লাগে খুব লাহে আৰু মুখৰ লেলাউটিখিনি ভিতৰলৈ যোৱাকে এটো হৈছে প্ৰথম কথা 2 নম্বৰ কথা হৈছে বহু এনেকুৱা ব্যক্তি আছে যাৰ যদি আপুনি গাখীৰ খায় তেতিয়াও হজম প্ৰক্ৰিয়াত গণ্ডগোল কৰে এতিয়া বহু মানুহ ব্যক্তি আছে যে যদি মানে ভাবে যে মই গাখীৰ খাওঁ অকল পেট সাফা কৰিবৰ বাবে কিন্তু নহয় বহু এনেকুৱা ব্যক্তি আছে যিয়ে গাখীৰৰ কাৰণেও কনষ্টিপেশনৰ প্ৰবলেম হয় গতিকে এনেকুৱা যদি কাৰবাৰ হৈ আছে তেনেহলে অলপ দিনৰ কাৰণে গাখীৰ বন্ধ কৰি চাওক দেখিব যদি দেখে যে গাখীৰ বন্ধ কৰাৰ পিছত আপুনি সুফল পাইছে তেনেহলে আপুনি গম পাব যে গাখীৰৰ কাৰণে আপোনাৰ কনষ্টিপেশন হৈছে আৰু বহুতৰ এনেকুৱা হয় যে ঘেহু খালেও কনষ্টিপেশন হ'ব পাৰে ঘেহুৰ যেতিয়া আটা মাৰে তেতিয়া মনত আপোনালোকে নিশ্চয় এটো মানে দেখিছে বা মন কৰিছে যে তাক এনেকে আমি মানে প্লাষ্টিকৰ নিচিনাকে আমি এনেকুৱা কৰিব পাৰো মানে হেতু গ্লুটেন থাকে
আৰু বহুত এনেকুৱা ব্যক্তি আছে যিয়ে গ্লুটেন হজম কৰিব নোৱাৰে, খুব ভালকৈ হজম কৰিব নোৱাৰে। গতিকে গ্লুটেন থাকে আৰু তাত ফাইবাৰৰ মাত্ৰাটো অলপ কম থাকে। গতিকে সেইকাৰণে কি হয়, ঘেঁহু খালেও বহু ব্যক্তিৰ যিসকলে ঘেঁহুৰ ৰুটি মানে ৰাতিপুৱা দুপৰীয়া গধূলি এনেকৈ খায় তেওঁলোকৰো কেতিয়াবা কনষ্টিপেশ্যন হ'ব পাৰে। এইটো ৩ নম্বৰ কথা। আৰু এটা কথা হৈছে কি যে ফাইবাৰৰ অভাৱ। বহু লোকে খাদ্য তালিকাত ফাইবাৰৰ ইমান অভাৱ থাকে যে আমাৰ শৰীৰটো চাফা কৰিবলৈ উপযুক্ত ফাইবাৰ পোৱা নাযায়। ফাইবাৰ হৈছে এটা ঝাৰুৰ দৰে কাম কৰে, আমাৰ শৰীৰত ঝাৰুৰ দৰে কাম কৰে ফাইবাৰে। ফাইবাৰ নিজে হজম নহয়, কিন্তু পেটৰ ভিতৰত থকা সকলো আৱৰ্জনা সেই ঝাৰুৰ নিচিনাকৈ চাফা কৰি উলিয়াই পেলায়। গতিকে ফাইবাৰ আমি খোৱাটো অত্যন্ত জৰুৰী, ফাইবাৰ খুবেই দৰকাৰী। আৰু ফাইবাৰ খোৱাৰ লগে লগে ফাইবাৰে আমাৰ শৰীৰৰ যিডাল খাদ্য নলীৰ পৰা আদি কৰি যিডাল প্ৰধান নলী সেইডাল চাফা কৰি লৈ যায়। গতিকে মন কৰিবলগীয়া কথা এইটোৱেই যে ফাইবাৰ যাতে খাদ্যৰ তালিকাত খুব ভালকৈ থাকে। আৰু এটা কথা হৈছে যে যিসকল ব্যক্তিয়ে বহু সময় বহি থাকে সেইসকল ব্যক্তিৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম বেছি হ'ব পাৰে। কাৰণ যিমানে পৰা যায় সিমানে মানে চলাচল কৰি থাকিব লাগে শৰীৰটো চলাচল কৰি থকাৰ লগে লগে খাদ্য বস্তুবিলাকো চলাচল হ'ব আৰু বিভিন্ন কোষত খুব ভালকৈ তাৰ যিখিনি প্ৰটিন ভিটামিন যিখিনি যাব লাগে সেইখিনি যাব। গতিকে বেছি সময় বহি থকাটো এটা কাৰণ কনষ্টিপেশ্যনৰ। আৰু তাৰোপৰি আৰু এটা কাৰণ আছে, সেইটো হৈছে যে আমি খাদ্য ভালকৈ চোবাই নাখাওঁ। আমি ইমান লৰালৰিত খাদ্য খাওঁ যে খাদ্য মুখত দিয়াৰ লগে লগে এইফালে এবাৰ চুবাওঁ, সিফালে এবাৰ চুবাওঁ, তাৰপিছত খাদ্য গিলি দিওঁ। গতিকে যেতিয়া আমি কমকৈ চুবাওঁ তেতিয়া মুখৰ লেলাউটি সেই খাদ্য বস্তুৰ ভিতৰত ভালকৈ নালাগে। ফলত সেইখিনি যেতিয়া খোৱা হয় তাক হজম কৰিবৰ বাবে যথেষ্ট কষ্ট হয় আৰু সি ভালকৈ হজম নহয় আৰু তেতিয়া কনষ্টিপেশ্যনৰ প্ৰব্লেম হয়। গতিকে যেতিয়াই খাদ্য খাবলৈ বহা যায় তেতিয়াই খুব ভালকৈ মন দি খাদ্য খাব লাগে আৰু খুব ভালকৈ চুবাই খাদ্য খাব লাগে, যাতে মানে মুখৰ যিটো লেলাউটি সেই লেলাউটিখিনি খাদ্য বস্তুৰ লগত খুব সুন্দৰভাৱে লাগে, সংমিশ্ৰণ হয় আৰু খুব সৰু সৰু টুকুৰা যাতে হয়, একদম লিকুইড ফৰ্মৰ যাতে হৈ যায়, তাৰপিছত সেইখিনি গিলিব লাগে। এইকেইটা প্ৰধান কাৰণ যাৰ কাৰণে কনষ্টিপেশ্যন মানুহৰ হয় সাধাৰণতে। আৰু মই এই যে পানী খোৱা কথাটো ক'লোঁ, এইটো চিপকৈ পানী খাই গোটেই দিনটোৰ ভিতৰত 3 লিটাৰ অন্ততঃ পানী চিপকৈ খাই পেলাই আপোনাৰ মন কৰক, আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত যাৰ কনষ্টিপেশ্যন আছে, যাৰ পেট ভালকৈ চাফা নহয়, 24 ঘণ্টাৰ ভিতৰত পেট চাফা হ'ব। আৰু চিপকৈ পানী খোৱাটো অকল কনষ্টিপেশ্যনৰ কাৰণে নহয়, গোটেই শৰীৰৰ কাৰণে খুব সুন্দৰ, খুব ভাল কথা। গতিকে মই এই গোটেই কথাখিনি মই নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে লাভান্বিত হ'ব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।